দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪তম জন্মদিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে অনুষ্ঠিত কৰিলে ৰক্তদান শিবিৰ। মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪তম জন্মদিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে অনুষ্ঠিত কৰিলে ৰক্তদান শিবিৰ। উক্ত শিবিৰৰ শুভ উদ্বোধন কৰে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। ৰক্তদাতাসকলক যুৱ মৰ্চাৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰ আগবঢ়াই অনুপ্ৰেৰণা যোগোৱা পৰিলক্ষিত হয়। যি ৰক্তদান মহান দান এই উদ্দেশ্যে যুৱ মৰ্চাই মৰিগাঁৱত ৰক্তদান কৰিছে, আপুনি নিজে বহুত কি ক'ব? মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে প্ৰতি বছৰে এই ৰক্তদান শিবিৰৰ তেখেতসকলে আয়োজন কৰি আহিছে আৰু এই ৰক্তদান অভিযান সেৱা পষেক ৰক্তদান অভিযান জন্মজয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে এই অনুষ্ঠানটো আয়োজন কৰি আহিছে। আজি মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে এই ৰক্তদান অনুষ্ঠানটি আয়োজন কৰি যিসকল ব্যক্তিৰ জৰিয়তে তেখেতসকলে ৰক্ত গ্ৰহণ কৰিছে আৰু সেই ৰক্ত ইয়াতেই তেখেতসকলে প্ৰদান কৰি থৈ যাব। গতিকে এটা মহান উদ্দেশ্য লৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে এই অনুষ্ঠানটো প্ৰতি বছৰে আয়োজন কৰি আহিছে। মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ লগত আমিও জড়িত হৈ আছোঁ প্ৰতি বছৰে। মোৰ লগত সংগ দিয়া আপোনালোকে দেখিছে ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলাৰ সভাপতি ডাঙৰীয়া আছে, প্ৰাপ্তপ্ৰতিম পাত্ৰ ডাঙৰীয়া আমাৰ জনজাতি মৰ্চাৰ আমাৰ সভাপতি হিচাপে তেখেতেও কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে সকলোৱে লগ লাগি আচলতে এই অনুষ্ঠানটো আমি প্ৰতি বছৰে আয়োজন কৰি আহোঁ আৰু যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে এই যি মহান ৰক্তদান শিবিৰৰ যি আয়োজন কৰে বা ৰক্তদান অনুষ্ঠানৰ আয়োজন কৰে, এই অনুষ্ঠানটোৰ জৰিয়তে মই ভাবোঁ বহুজন দুখীয়া নিচলা মানুহক তেখেতসকলে এই ৰক্তদানৰ জৰিয়তে সকাহ দিবৰ কাৰণে সক্ষম হৈছে। গতিকে যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই জন্মজয়ন্তীৰ লগত যি সেৱা পষেক আৰু ৰক্তদান অভিযানৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত আমাক শুভাৰম্ভ কৰিবৰ কাৰণে যিখিনি আমন্ত্ৰণ কৰি যিখিনি সন্মান যাচিছে তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।